খুব টেষ্টি এটা মাছৰ ৰেচিপিৰ সৈতে হেল্ল' এভৰিৱান ইংলিছ কিচেন চেনেললৈ আপোনালোক সকলোকে আকৌ এবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আৰু আজি মই বনাবলৈ ওলাইছোঁ মাছৰ এটা ৰেচিপি। আজি মই ৰঙালাও আৰু আলুৰ সৈতে মাছৰ তৰকাৰী বনাম। আৰু ইয়াৰ কাৰণে মই প্ৰথমতে মাছখিনি ধুই খুব ভাল কৰি নিমখ হালধি সানি ফ্ৰাই কৰি লৈছোঁ। আৰু মাছ ফ্ৰাই কৰাতে তেলখিনিতে মই অলপ পাঁচফোৰণ আৰু এটা তেজপাত দি ভাজি তাতে মই কাটি থৈ দিয়া পিঁয়াজখিনি দিছোঁ আৰু পিঁয়াজখিনি দি খুব ভাল কৰি ভাজি লৈছোঁ। এতিয়া মই কাটি থৈ দিয়া ৰঙালাও আৰু আলুখিনিও দি দিছোঁ। ৰঙালাওটো খাবলৈ বহুত বেছি ভাল আছিল, মিঠা আছিল আৰু মই সেই মাছৰ লগতে বনালোঁ। খুব ভাল কৰি ভাজি এতিয়া মই ইয়াতে নিমখ আৰু হালধি দিলোঁ, এটা কেঁচা জলকীয়াও দিলোঁ আৰু অলপ জিৰাৰ গুড়াও দিলোঁ, দি খুব ভাল কৰি ভাজি ল'লোঁ। আৰু প্ৰায় সিজিছে ৰঙালাওখিনি। আৰু সিজি যোৱাৰ পিছত মই এতিয়া ইয়াতে গৰম কৰি থৈ দিয়া পানীখিনি দি মাছখিনি দি দিলোঁ। আৰু মাছখিনি দি অলপ দেৰি কাৰণে খুব ভাল কৰি উতলিব দিছোঁ। আৰু ৰঙালাও তৰকাৰী অলপ উতলিলে অলপ ডাঠ হৈ আহিলে খাই ভাল লাগে। এতিয়া মই অলপ আলুখিনি আৰু ৰঙালাওখিনি অকণমান ভাঙি দিছোঁ অলপ থপথপীয়া হ'বৰ কাৰণে। খুব ধুনীয়া কৰি দেখিছে তৰকাৰীখন খুব ধুনীয়া হৈছে আৰু কালাৰটো খুব ধুনীয়াকৈ ওলাইছে। ইয়াতে মই বেলেগ আদা ৰহুন একো দিয়া নাই। আৰু এয়া মোৰ ৰঙালাও আৰু আলুৰে বনোৱা মাছৰ তৰকাৰীখন ৰেডি হৈ গ'ল। আৰু কোনে কোনে বাৰু এনেকৈ খাই ভাল পায় জনাবচোন। আৰু ভিডিঅ'টো চাই ভাল লাগিলে লাইক শ্বেয়াৰ কৰি দিব। আগলৈও আপোনালোকলৈ ধুনীয়া ধুনীয়া ৰেচিপি ভিডিঅ'লৈ আহি থাকিম।